আপুনি জানেনে ঘৰৰ পৰা মহ নাইকিয়া কৰিবলৈ ঘৰত কি ৰাখিব লাগে? কোনটো খাদ্যই গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা শীতল কৰি ৰাখে? নেমুৰ লগত কি মিহলাই মূৰত লগালে চুলি নপকে? এনে ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অতিৰিক্ত ভাত খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ ডায়েৰিয়া, ঘ কিডনিৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। অতিৰিক্ত ভাত খালে ডায়েবেটিছ বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ধূমপান কৰাৰ পিছত কি খালে হাঁওফাঁওৰ কম ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক পানী, খ নেমু, ঘ চাহ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। ধূমপান কৰাৰ পিছত নেমু খালে হাঁওফাঁওৰ কম ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি ভাত খোৱাৰ পিছত চাহ খালে কি হয়? অপশ্যনসমূহ হৈছে খ পাচন তন্ত্ৰৰ সমস্যা, খ দ্ৰুত হজম হোৱা, ঘ টোপনি ভাল হয়, ঘ চৰ্বি কমি যোৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পাচন তন্ত্ৰৰ সমস্যা। ৰাতি ভাত খোৱাৰ পিছত চাহ খালে পাচন তন্ত্ৰৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিহেৰে দাঁত ব্ৰাছ কৰিলে সহজে দাঁতৰ ৰোগ নহয়? অপশ্যনসমূহ হৈছে ক কেৰালা, খ হালধি, ঘ নিমখ, ঘ তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখ। নিমখেৰে দাঁত ব্ৰাছ কৰিলে সহজে দাঁতৰ ৰোগ নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছিকৈ গেছৰ ঔষধ খালে কি বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক পেটৰ সমস্যা, খ বৃক্কৰ সমস্যা, ঘ চকুৰ সমস্যা, ঘ যকৃতৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্কৰ সমস্যা। বেছিকৈ গেছৰ ঔষধ খালে বৃক্কৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অতিৰিক্ত ওজন কমি গ'লে শৰীৰৰ কি সমস্যা হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক দুৰ্বলতা, খ মূৰৰ বিষ, ঘ হাড়ৰ ক্ষয়, ঘ চকুৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দুৰ্বলতা। অতিৰিক্ত ওজন কমি গ'লে শৰীৰ দুৰ্বল হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিতভাৱে কেঁচা নহৰু খালে কোন ৰোগ নিয়ন্ত্ৰিত হয়? অপশ্যনসমূহ হৈছে ক বাত বিষ, খ ডায়েবেটিছ, ঘ উচ্চ ৰক্তচাপ, ঘ উশাহ লোৱাৰ কষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ উচ্চ ৰক্তচাপ। নিয়মিতভাৱে কেঁচা নহৰু খালে উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মূৰৰ ওকণি আঁতৰোৱাত কোনটো ফলপ্ৰসূ? অপশ্যনসমূহ হৈছে ক এলোভেৰা, খ নাৰিকল তেল, ঘ পিঁয়াজৰ ৰস, ঘ নেমুৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমুৰ ৰস। মূৰৰ ওকণি আঁতৰোৱাত নেমুৰ ৰস হৈছে এটা ফলপ্ৰসূ উপাদান। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যত সৰ্বাধিক প্ৰ'টিন থাকে? অপশ্যনসমূহ হৈছে ক কণী, খ তিয়ঁহ, ঘ আলু, ঘ কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কণী। কণীত সৰ্বাধিক প্ৰ'টিন থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে লিভাৰৰ চৰ্বি অতি সোনকালে হ্ৰাস কৰিবলৈ কি খাব পাৰে? অপশ্যনসমূহ হৈছে ক দৈ, খ আদা, ঘ নহৰু, ঘ মাটিকঁঠাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নহৰু। লিভাৰৰ চৰ্বি অতি সোনকালে হ্ৰাস কৰিবলৈ নহৰু খাব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে নেমুৰ লগত কি খালে টনচিলৰ বিষ সোনকালে উপশম হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ আদা, ঘ জালুক,
ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ। নেমুৰ লগত মৌ মিহলাই খালে টনচিলৰ বিষ সোনকালে উপশম হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নেমুৰ লগত কি মিহলাই মূৰত লগালে চুলি নপকে? অপশ্যনসমূহ হৈছে ক পানী, খ নহৰু, গ সৰিয়হৰ তেল, ঘ নাৰিকল তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নাৰিকল তেল। নেমুৰ লগত নাৰিকল তেল মিহলাই মূৰত লগালে চুলি নপকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ছাগলীৰ গাখীৰ খালে শৰীৰৰ কোনটো অংগ মজবুত হয়? অপশ্যনসমূহ হৈছে ক লিভাৰ, খ দাঁত, গ কিডনী, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দাঁত। ছাগলীৰ গাখীৰত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, গতিকে ছাগলীৰ গাখীৰ খালে দাঁত আৰু হাড় মজবুত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংশত এটাও হাড় পোৱা নাযায়? অপশ্যনসমূহ হৈছে ক কাণ, খ বাহু, গ উৰু, ঘ জিভা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলত ভিটামিন কে থাকে? অপশ্যনসমূহ হৈছে ক শুকান বগৰী, খ লিচু, গ কল, ঘ আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক শুকান বগৰী। শুকান বগৰীত ভিটামিন কে থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে জিৰাৰ লগত কি মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমে? অপশ্যনসমূহ হৈছে ক নেমু, খ পিঁয়াজ, গ নহৰু, ঘ হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। জিৰাৰ লগত নেমু মিহলাই খালে পেটৰ চৰ্বি দ্ৰুত কমে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল জুচ বনোৱাত বেছি ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক কল, খ আপেল, গ কমলা, ঘ খেজুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কমলা। কমলা ফল জুচ বনোৱাত বেছি ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যই গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা শীতল কৰি ৰাখে? অপশ্যনসমূহ হৈছে ক কল্ড ড্ৰিংকছ, খ নাৰিকলৰ পানী, গ কফি, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নাৰিকলৰ পানী। নাৰিকলৰ পানী খালে গ্ৰীষ্মকালত শৰীৰক ভিতৰৰ পৰা শীতল কৰি ৰাখে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ঘৰৰ পৰা মহ নাইকিয়া কৰিবলৈ ঘৰত কি ৰাখিব লাগে? অপশ্যনসমূহ হৈছে ক নহৰু, খ হালধি, গ জলকীয়া, ঘ নেমু আৰু লং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেমু আৰু লং। ঘৰৰ পৰা মহ নাইকিয়া কৰিবলৈ ঘৰত নেমু আৰু লং ৰাখিব লাগে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো ফলক ফলৰ ৰাণী বুলি কোৱা হয়? অপশ্যনসমূহ হৈছে ক লিচু, খ কমলা, গ মেংগোষ্টিন, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেংগোষ্টিন। মেংগোষ্টিন ফলক ফলৰ ৰাণী বুলি কোৱা হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।